ভগৱান তুমিতো জানাই কালি মোৰ পৰীক্ষাৰ ৰিজাল্ট দিব মই কি লিখিছো সেয়া মই একো গমেই নাপালো একমাত্ৰ মই তোমাৰ ভৰসাতে আছো ভগৱান তুমি প্লিজ মোক মোৰ দাঙি চাবা ও মা এই কক গেল তাই গাটো ধুইয়ে পূজা করবা গেছে ধূপ জ্বলি আছে বেলত তলত কালি পরীক্ষা রেজাল্ট দিব তাই বা কি করে মোর ভাত পানি নাজা হয়ে গেছি চিন্তাতে সব মানে আমাকে সুধব তোক ইমান বার কলো যে তাই শিৱসাগৰত খুৰা হাতৰ ঘৰত থবা নালগে নালগে এতিয়া তাই দেখোন কিবা কলে তই বুজি নাপা হয় না মই বুজি নাপাও কথা বেলেগ কথা অলপ মাংস আনিলে দেখো দৌৰে হাহাকাৰ এটা চিপছ আনিলে হাহাকাৰ সেইকাৰণে তোৰ উৎপাততে তাইক থব লগা হৈছে শিৱসাগৰত এতিয়া পঢ়াটো গাধা হৈছে ইয়াতে থাকলি কি জানি তাই পঢ়াত ভালে হলা গৈ খালি এতিয়া মানুহ কি উত্তৰ দিম দেচোন ৰিজাল্টৰ কথা মোক ক'ব নাভি তই বেয়া হলিও তাইক কলম লাগে কলম দিছো বহি লাগে বহি দিছো কিহৰ ভাব দিছো আনকি পৰীক্ষাৰ আগত তাইক বেনেউলিয়াও শুই আছো ভগৱান মাথাই কাম নকৰা হৈছে মা ও মা মোৰ বহুত ভয় লাগিছে কাইলৈ ৰিজাল্টটো কি হ'ব ও তোৰ আজি ভয় লাগিলে কি কি হ'ব পৰীক্ষাৰ আগতে তই ফালতু কৰি আছিলি তই কিহৰ ভাব দিছো মই ইটা তই চিন্তা কৰি লাভ নাই পৰীক্ষা বেয়া হলি তো ঘৰৰ পৰা মই উলিয়াই দিম এই বাৰবি বাৰবাৰ ফোন কৰি আছে ধৰচোন ফোনটো হেল্ল' লাকি অ ক কি হল মই পঢ়িবলৈ লৈছো এই আজি ইংলিছখন মেলিছিলো পঢ়িব শুন না এই কালি যে ছাৰে দিছিলে নোটছখিনি ছেকেণ্ড পেজটো উলিয়া না মই চাই আছো তাতে ব্ৰেকেটৰ ভিতৰত এটা শব্দ দি আছে চাচোন এবাৰ মাতি দিছোন এই যে NATURAL মই কম চাবি হা হৈছে নে নাই হোৱা নেটুৰেল হয় নাই নেটুৰেল তো হৈছে নে নাই কাইলৈ ছাৰে মোক সুধিব ৰে যদি মই নোৱাৰো মোক বেতন দিব আৰে নেচাৰেল হয়তো নেচাৰেল ঠিক আছে দে হ'ব দে তেনেহ'লে বাচিলো এই বাৰবি বোলা আপিটো ইমান গাধা না পঢ়াত ইমান সহজ বাননটো নাজনে তাই মুনু তোক যি তাই বাৰবাৰ দিগদাৰ দি আছে টিউচন মাষ্টৰক ফোন কৰি সুধবা নৰে তোৰ পঢ়াটো দেখোন বেয়া হৈ যাব ব্লক কৰি থৈছো ইটাই ব্লক কৰি থ দে হৈছে দে এইগিলাখনক নুখুলবি নহলে তই গাধ হৈ যাবি চাওক খুৰী তাইক মই পঢ়াই হাবাথুৰি খাই গলো তাই এতিয়াও নেচাৰেলটো নেটুৰেল মাতি আছে তো পিছত ৰিজাল্ট বেয়া বুলি মোক নক'ব দেই বাবা তুমিতো তাইৰ মাথা তাৰ শুনে যাব নোৱাৰো তুমি যি শিকেছ ইমান গ্ৰামাৰৰ ভাল ভাল কথাগিলা শিকি আছ মই চাকৰাতে শুনি থাকো মৰে মুখস্থ হৈ তথাপিতো তাই নৰে খুৰী তাই পাছ কৰা একদমেই কম বাবা এই কথাটো ভুলতো নকবা তাই যদি ফেল পৰে মোক এৰে ওচৰৰ মানুহে কটিৰ কাপোৰ মূৰত লৈ লৈ আহিব পাছ কৰা নাম্বাৰ খিনি তাক দি দে মই তথাপিতো যিমানখিনি পাৰো সিমানখিনি চেষ্টা কৰি আছো এতিয়া তাই কি কৰে তাইৰ ওপৰত লিখা তাইক মই বাপাকক গালি পাৰি হলেও বেননিয়া নাছে নলিয়া খেলাও শুই আছো তেওঁ তাইৰ মাথাতে কোন হা কিবাকে পাছ কৰা নাম্বাৰ খিনি তুমি দি দিয়া প্ৰভু তাকেতো দিয়কচোন কি হয় চাওঁ এতিয়া নহলে তাইৰ হৈ ময়ো চুইচাইড কৰি মৰিব লাগিব গম পাইছ না ইমান টেনচন ল'ব নালাগে কিবা এটা ভালে হ'ব দিয়কচোন বুজি পালি নে নাই নাই ৰে চব মূৰৰ ওপৰতে পাৰ হৈ গৈছে ইমান ব্ৰেইন থকালেতো কথাই নাছিলে মোৰ শুন না তহঁতে কিন্তু মোক পৰীক্ষাত দেখাবি দেই তহঁতেতো চব পাৰিবি পৰীক্ষাত আৰে দেখুৱাটোতো দেখামেই খালি তই পিছপিনে ঘূৰি নাচাবি নহলে আৰু এক্সামিনাৰে মোৰো মাৰ্কছ কাটিব তোৰো মাৰ্কছ কাটিব হ'ব দে তেনেকৈ হ'ব ৰিয়া তই মোক দেখাবি দেই হ'ব দে দেখাম হেল্ল' পিংকি কি কৰিছ হা টিভি চাই আছ হা ৰিয়াক মই অথনিৰ পৰা ফোন কৰি আছো ৰিচিভে নাই কৰা মই কি কৰিম এতিয়া আৰু লাকিয়ে মোক ব্লক কৰি থৈছে এই দুইজনী চাগে পুৰা পঢ়িছে ন কেনেকে বা ইমানকে পঢ়িব পাৰে তোৰ কালি মেট্ৰিক পৰীক্ষা নাই আৰু মাৰ মোবাইলটো লৈ কি কৰি আছা তই হা পঢ়িবা লাগে না কালি তই মেট্ৰিক পৰীক্ষা ওচৰৰ মানুহে দেখা বুলি কি কব যা পঢ়ৰগে ভালকে পঢ়ি আছো এটা কথা নুশুনে আপিটি
ভগৱান কালি পৰীক্ষাটাই আজি টিভিটো গলতালে লৈছি অ গোসানী পৰীক্ষাটো কিবাকে যাবা দি মোৰ সন্মানটো ৰাখ যা পৰীক্ষা যোৱাৰ পিছত তোক টিভিটো গলত মাদলি কৰি আলে দিম যা এ ৰ না এতিয়াহে অকমান চাইছো অকমান তোৰ ৰিলেক্স হবলৈ দে অথনিৰ পৰা পঢ়ি পঢ়ি একদম মাথা বেয়া হৈ গৈছে মোৰ বেছি লিখিত নাচাইকা এই তাতে থৈ ফেলে মোৰ দিগদাৰ হৈছি যা এতিয়া সোনকাল কিতাপৰ আগত নহলে মূৰা ভাঙি দিম এ হ'ব বেছি দম নাচাইকা ৰিজাল্টৰ দিনা চাম যা তোৰ ইমান দাবীটো The next day. ও মা তাই পৰীক্ষা দিয়া অহাৰ পিছত তাইক মই সুধিলো কেনা হৈছে একোৱে নকলা মুখত হাঁহিয়ে নাই অলপো মৰা মোৱা হৈ আছে কিবা লিখছি না নাই পৰীক্ষাত মই কি জানো মই কিবা সুধিলি মোক কাউৰৰ নিচিনা কাকে উঠে নুধুৱে সেইকাৰণে যি কৰে কৰক যা মোক খালে কথা কৈ নাথাকিবি তই এতিয়া চাই মাষ্টৰে পঢ়ে আছে প্ৰশ্ন সুধি আছে কিন্তু যাচোন মাষ্টৰৰ লগত অলপ লাজ লাগে তই একবাৰ চাই ৰচোন মই চাওঁ এই 3 নম্বৰ এইটো কি লিখছা ট্ৰু এণ্ড ফলছ এইটো কি দিছা এইকেইটা গোটেইকেইটা ট্ৰুৱে দিলো নেকি গোটেইকেইটা ট্ৰু মই ইদিনাও বুজালো নাই নোৱাৰিল এটাও শুদ্ধ নহ'ল মানে ডাঙৰ ৰিপৰ্টত পেলাব এই অৱস্থা কেনে হৈছে এই প্ৰশ্নখন এটাও উত্তৰ ক'ব পৰা নাই চব ভুল কৈ আছে ভগৱান এই তাৰমানে ফেলে পঢ়ব ন মই এইটো ভাল দেখা নাই তাইক মই চৰকাৰী স্কুলৰ পৰা আনি প্ৰাইভেট স্কুলত দিলো যা ভাল হ'ব ৰিজাল্ট এনাই গেল পইচা মাহা পানীত ফেললা হা মুনু প্ৰেৰণালী এখনি খাই লো খা খা আৰু ভালকে পঢ়ৰ দেউতাৰে কি কৈছে জানা নাই তই যদি 95% আনবা পাৰা দেউতাৰ ফালৰ পৰা বোলে লেপটপ এটা দিব আৰু মোৰ ফালৰ পৰা ফোন এটা দিম দামী চাই আইফোন হ'ব পাৰে কিন্তু দে মা তই মোক এতিয়া পঢ়িবা দিয়ে পঢ়িলেহে মোৰ ৰিজাল্ট ভাল হ'ব দে হ'ব দে পঢ়ৰ ঐ কি হ'ল তই মনটো কিয় ইমান মাৰি আছ এ ৰ পৰীক্ষাৰ কথাহে ভাবি আছো তহঁতেতো পাছ কৰি যাবি মোৰহে এতিয়া কি হয় ৰিজাল্টটো এতিয়া দিব হ'বই পাছ কৰোঁ নে নকৰোঁ কেনেবাকে যদি মই পাছ নকৰোঁ দাদা আৰু মায়ে বা মোক কি অৱস্থা কৰে হ'ব দে ইমান টেনচন কৰি থাকিব নালাগে তহঁতি মোৰ ঠাইত থাকিলে গম পালিহেঁতেন মোৰতো এক্সাম পুৰা ভাল হৈছে আৰু এইবাৰ মই 95% পালে মোকতো কৈছে লেপটপ আৰু মোবাইলো দিব মোকো কৈছে ঘৰত মোবাইল দিম বুলি ভালেই দে মই আকৌ এতিয়া ৰিজাল্টটো দেখি মা আৰু দাদাই মোক উকিলহে দিব যেন পাইছো নাই দে তইতো মোৰ পৰাও চাই লিখিছ আৰু মোৰ পৰাওতো লিখিছ পাছ কৰিবি দে অ বাইদেউ আপুনি অলপ সোনকালে আহিব লাগব এ দুনিয়াৰ মানুহ মাখানে ফোন কৰি আছে পাগলা হৈ গৈছে একদম ময়ে ইমান চিন্তা কৰা নাই মাকটো হৈ জানে না কিনো চিন্তা কৰিম দগৰি বসছি না ষ্টেনে কৰিব স্কুলৰ মাষ্টৰনীটো মোক কৈ কৈ একেবাৰে ভাগৰি গৈছি আমাৰ এই বোলে 1 নম্বৰত এ ৰান্ধনী ফোন কৰিছি ৰবচোন অ দাদা কি ভাল লাগে অ সোনকালে হে মানুহ মাখা আইভাৰ হৈছে আপুনি যদি বনে নে খুৱাম কি দেখা সোনকালে আহক দিয়ক আপুনি জগাৰৰ চিন্তা কৰিব নালাগে তিৰি 1 মাহ আহিব দিয়ক দিয়ক এ ৰব চবে ফোন কৰি আছে হেল্ল' অ বৌ ক এ নাই দিয়া ৰবা মাতছো ৰবা এ মাষ্টৰক মাতছো চাবা মই চাবা নাজনো না কম দে খবৰ দিম দে চিন্তা কৰি থাকবা নালাগে এনেও ভাল হ'ব মোৰতো গাটো এখন দুখন হৈয়ে আছে এনেও বহকচোন ছাৰ ৰিজাল্টটো চাবা লাগে ৰিজাল্টটো দিব এতিয়াও আধা ঘণ্টা টাইম আছে তো আপোনাৰ কিয় ইমান দৌৰা দৌৰি লাগিছে আৰু ইমান টেনচন ল'বাই নালাগে তাইৰ কাৰণে এই টেনচন মই ল নাই ৰব মইতো জানোৱে তাইৰ বিৰাট ভাল হ'ব কিন্তু চবে ফোন কৰি আছে না সেইকাৰণে আৰু সুধলো আপুনি টেনচন ল'ব নালাগে টেনচন হ'ব এতিয়া বাৰ্বিহঁতৰ ঘৰতে তাই যি কেনেকে পাছ কৰিব মোৰতো মাথা ঘমাই দিছে পঢ়ে থাকোঁতে তাই কিবা কৰি পাছ কৰা মানে মই নাক কাণ বাচা সেইটোৱেতো আপুনিতো বিৰাট গাধা হে তাকেতো মই গম পালো নহয় এটা কথাত ছাৰ আপুনি বহক মই চাহ আনো আপোনাৰ কাৰণে চাহ এতিয়া নাখাওঁ আধা ঘণ্টা পিছত একেলগে ভালদৰে খাওঁ সেইটোৱেতো মিঠাই দি হয় না দিয়ক দিয়ক কেতিয়া টাইমটো আহিব তেতিয়ালৈকে মই অলপমান আছো আৰু এটা টিউচন ফোন কৰি আছে আহি কিনে হে কৈলা গহয় হে মা কামাখ্যা মাই কিবাকে মোৰ সন্মানটো বাচাবা প্ৰভু ও মা আর বেশি দেরি নাই মোর কথায় হাগাই লাগে না মুতাই লাগে মই নিজে ধরবাই পারা নাই লগর মাকে ফোন করি করি সালা রিজাল্ট নেজাতে পার্টি খুঁজি আছে মহে জানো তাই কি রিজাল্ট করব বহুত টেনশন হয়েছে মা ও মা মই কেইদিন মানৰ কাৰণে আন্ডাৰগ্ৰাউণ্ড হৈ যাওঁ নেকি ৰিজাল্ট নেদেখালে কি নাচবি মোৰো সেই একেই হৈ আছে সেই ৰিজাল্টটো লৈয়ে কাকো নেদেখাকে আমি শিৱসাগৰ কিনে গুচি যাম দে তাকে তো যিমান টাইম যাই আছে সিমান ভয় লাগি আহি আছে মোৰো হাগুৱে নাপাদুৱে হেনা লাগি আছে ছাৰ কি হ'লনো ৰিজাল্টটো
চেঞ্জ কৰছে নেকি ৰিজাল্টটো অলপ খেলি মেলি পাই আছে দেখোন হে কি খেলি মেলি ৰোল নাম্বাৰটো ঠিকে আছে না চোৱাচোন ঠিকেইতো আছে ছেকেণ্ড পোৱা দেখাই আছে তোৰ হ'ব নালাগছিল হা ঐ ৰোল নম্বৰটো ভালকে চা ঠিকেইতো আছে তই ছেকেণ্ড পাইছি দেখোন তাই কি কয় হে সেকেন্ড তই কি কৰছিলি দিনে ৰাতি তই কৰছিলি নেকি ৰবৰ বাৰবিৰ মাকো ফোন কৰিছি তাই যদি ছেকেণ্ড পেলাক তাই কি কৰিছি বা হে প্ৰভু ৰান্ধনীকো মাতছিলো হেল্ল' হা হা স্যার আপনিও বিশ্বাস করবো পারা নাই ন আরে আমি নিজে বিশ্বাস করবো পারা নাছলো স্কুলের ভিতৰত এটাই ফার্স্ট পেজ হেতু হৈছে আমার বারবি ভগবান আছে তো পৃথিবীত আহক আহক আপনার মুখৰ সমান ডাঙৰ সাইজৰ মিঠাই খুৱাম আজি আপনার কাৰণে সম্ভৱ হৈছে আপনি ভালকে পঢ়োৱাৰ কাৰণে মোৰ ভণ্টি কিজনী ফার্স্ট পাইছি দিয়ক দিয়ক আহিব আহিব অ মোৰ বাচ্চাই মোৰ খৰচাখিনি গোটেই উচুল কৰি দিছি দে গাখীৰ খুৱাই আছিলো ব্ৰেনলিয়া খুৱাই আছিলো অ গোসানী মই যি ভাবিছিলো সেয়ে কৈছিলি অ বাবা যা এতিয়া এই বাৰবিয়ে ইমান ভাল ৰিজাল্ট কৈছি এতিয়া এটা খাচী লৈ আহ আৰু চব ৰাইজকে মাতিবি মা আৰু বোমাও আনবি কেইপাঁচটামান বোমা মাৰিম যা মোক কিন্তু আইফোন লাগিব দে হ'ব দে তই ইমান চিন্তা করবা নালগে তোক আইফোন লাগে বাইপে ফোন লাগে সব দিম কারণ তই আমি বিশ্বাসকে বহুত ভাল রিজাল্ট করে দিছা তোক এটা যি লাগে তাকে দিম আজি তো ডাঙৰ খানা হবই পিছে শুনচোন তই যে ফার্স্ট ডিভিজন পাবি সেইটো কথাটো তই ভাবা নাছলি তই সঁচা কথা ক তই কিনকে ফার্স্ট ডিভিজন পালি মই কেনেকে ফাৰ্ষ্ট ডিভিজন পালো সেইটো তহঁতি জানো কৈছো শুন যিখিনি লাকিয়ে পাৰিছে সেইখিনি মই লাকিৰ পৰা চাইছো আৰু লাকিয়ে নোৱাৰা কিছুমানটো ৰিয়াইটো কৰিছে ৰিয়াৰ পৰাও বাকীখিনি গোটেইখিনি চাই গোটেই পেপাৰখন কৰি থৈ আহিছো টেলেণ্টে মোৰ ভণ্টিৰ পৰীক্ষা দিবলে পঢ়া শুনা একো নালাগে ব্ৰেইন লাগিব ব্ৰেইন উঠো কণিতা ৰিজাল্টৰ কথা ক চবকে মায়েৰ মুৰাটো চবে খাবাই ভাবি চবকে এ বাইদেউ ইমান টেনশ্যন ল'ব নালাগে দিয়ক হে ছেকেণ্ড ডিভিজনটো পাইছি না আৰু 2 ঘণ্টা পঢ়োৱাৰ কাৰণে ছেকেণ্ড ডিভিজন পাইছি মই বাৰ কৈছিলো 1 ঘণ্টা পঢ়াও ফাৰ্ষ্ট হ'ল তাই কি কথা কয় ফাজলৈ ফালতু কথা কবা হে অ স্যার আপনি মোর পৰা পয়সা লয় বারবিক ফার্স্ট ডিভিজন দিয়ালা আমার এই ভুল ভুলকে সব পড়ে তাই সব উদ্যোগে পড়েছে আপনি তো মোর ভালো পিটু এতিয়া আনকে ভাবে হে আপুনি মই টিউচন পঢ়াই বাদ দিব লাগিব এনেকুৱা হ'লে হেল্ল' লাকি মোৰ ছেকেণ্ড ডিভিজন পালো বাৰবি বা কেনেকে ফাৰ্ষ্ট ডিভিজন পালা আমাৰ পৰা চাই কিনে তাই পাইছি ও মা সবে ফোন কৰি আছে মই আর কবা নৰা হইছো আৰু বাহিৰতো মানুহ ৰখি আছে ৰান্ধনী হইছি তোক মাতি আছে মায়েৰে বেহুজ হৈ পৰা বুলি কগে আৰু ফোনডাল চুইচ অফ কৰি থৌ বারবি কেনকে পাস পালা তাই গোটে মোর পাই চাই লিখছি রে খেলা হৈছে চানা কাপি তোৰ পাই চাই লিখছি আৰু এটাৰ পৰা চাই লিখছি আৰু এটাৰ পৰা চাই লিখছি তই হে কিয় দেখা পাইছিলি সেইগিলাখানক যা এতিয়া কটি ধোৱা পানী থাকে তাইৰ